লোক নিৰ্মাণ বিভাগৰ জৰিয়তে PMGSY থাৰ্ড ফেজৰ এটা বিশেষ পথ ইতিমধ্যে নিৰ্মাণ কৰি থকা হৈছে। ওদালগুৰি জিলাৰ কলাইগাঁৱৰ পৰা বৰবাগানলৈকে প্ৰায় 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটি পথ আৰু এই পথছোৱাৰ ওপৰত যি হাবি ভাঙা আছিলে এই হাবি ভাঙাৰ এটা নদীৰ ওপৰত ইতিমধ্যে এখন পকী দলং নিৰ্মীয়মান অৱস্থাত আছে আৰু এই পকী দলংখনত প্ৰায় 35 লাখ টকা ইতিমধ্যে ধাৰ্য কৰা হৈছিলে আৰু ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছিলে, কিন্তু কামখিনি প্ৰায় 90% হোৱাৰ ঠিক মুহূৰ্ততে কিন্তু ইতিমধ্যে দলংখনৰ মাজভাগ সম্পূৰ্ণৰূপে তললৈকে বহি পৰিছে আৰু অতি নিম্ন মানদণ্ডৰ আচলতে কাম কৰাৰ বাবেই এনেধৰণে আচলতে এতিয়া এই দলংখন তললৈকে বহি পৰা পৰিলক্ষিত হৈছে। আৰু ৰাজেন চৌধুৰী নামৰ টংলাৰ এগৰাকী ঠিকাদাৰে এই কামটোৰ নিবিদা লাভ কৰিছিলে। প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাত প্ৰায় 6 কোটি টকা ইতিমধ্যে ধাৰ্য কৰা হৈছিলে আৰু এই 6 কোটি টকা ধাৰ্য কৰা এই দলংখনৰ যি 35 লাখ টকা ইতিমধ্যে ধাৰ্য কৰিছিলে, এই 35 লাখ টকাৰ দলংখনত ইতিমধ্যে সম্পূৰ্ণৰূপে বহি পৰিছে। অতি নিম্ন মানদণ্ডৰ চিমেণ্ট ব্যৱহাৰ কৰিছে, অতি নিম্ন মানদণ্ডৰ শিল বা এনেধৰণৰ আচলতে কাম কৰাৰ কাৰণেই এতিয়া সম্পূৰ্ণৰূপে বহি পৰা পৰিলক্ষিত হৈছে। মাজভাগ সম্পূৰ্ণৰূপে বহি পৰা পৰিলক্ষিত হৈছে। মোৰ সহযোগী সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনে দেখুৱাইছে এইখন হৈছে হাবিভাঙা স্থিত এইখন পকী দলং নিৰ্মীয়মান অৱস্থাত আছে আৰু এই দলংখন এতিয়া তললৈকে সম্পূৰ্ণৰূপে বহি পৰিছে। আৰু ক'ব লাগিব যে ৰাজেন চৌধুৰী নামৰ যিগৰাকী ঠিকাদাৰ তেওঁৰ আচলতে সম্পূৰ্ণৰূপে ওদালগুৰি জিলাত যিসমূহ ইতিমধ্যে PMGSY কাম কৰি আছে সম্পূৰ্ণ মতালিৰে আচলতে প্ৰতিটো কামকেই কৰি অহা পৰিলক্ষিত হৈছে। এগৰাকী অতি বিতৰ্কিত ঠিকাদাৰ বুলি ক'ব লাগিব আৰু চিপাঝাৰ লোক নিৰ্মাণ বিভাগৰ জৰিয়তে এই কামটো ইতিমধ্যে কৰি থকা হৈছিলে। মোৰ লগত কেইবাগৰাকীও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলাইগাঁও আঞ্চলিক সমিতিৰ বিষয়ববীয়া আছে। মই তেওঁলোকৰ পৰা পোনে পোনে প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। গাঁওবাসী আছে, ইতিমধ্যে আমি এই পথটোৰ ওপৰত যি দুৰ্ভোগ ভুগি আছিলে সেই দুৰ্ভোগৰ বাতৰি কেইবাবাৰো আমি সম্প্ৰচাৰ কৰিছিলোঁ আৰু তাৰ পাছতে আচলতে চৰকাৰে এইটো আবণ্টন দিবৰ কাৰণে সক্ষম হৈছিলে। মোৰ লগত যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ডাঙৰীয়া আছে, মই তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব। ইতিমধ্যে কামটো কৰি থকা সময়তেই মাজভাগ ইতিমধ্যে বহি পৰিলে, কি ক'ব এই কামটোৰ আচলতে গাফিলতি কেনেকুৱা ধৰণৰ হৈছে বা কেনেকুৱা ধৰণৰ দুৰ্নীতি হোৱা বুলি আশংকা কৰে? নাই, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিগত সময়ত যেতিয়া এই ৰাস্তাটো হোৱা নাছিল, আপোনালোকে জানে যে আপোনালোকক মাতি আনি বাৰম্বাৰ আমি এইটো নিউজ বাতৰি পৰিৱেশন কৰিবলগীয়া হৈছিল। যি দুৰ্ভোগ ৰাইজে যিহেতু ভুগি আছিল, তাৰ ফলত আজি এই ৰাস্তাটো হ'বলৈ হৈছে। হোৱাৰ পিছত এজন বিতৰ্কিত যিজনে মই মতালি ঠিকাদাৰ বুলি ক'লে ভুল নহয়, তেখেতে যি ইচ্ছা তাকে কৰিব বিচাৰে, সেইগৰাকী ঠিকাদাৰৰ নাম হ'ল ৰাজেন চৌধুৰী। আৰু ৰাজেন চৌধুৰীয়ে সেই ঠিকা লাভ পোৱাৰ পিছত আজি এই ৰাস্তাটোৰে সংযুক্ত কলাইগাঁৱৰ পৰা বৰবাগান যোৱা যি ৰাস্তাৰ যি এখন দলংখনৰ মাজভাগ বহি গৈছে। আচলতে তেখেতে মই মতালি হিচাপে কাম কৰে, তেখেতৰ যি ইচ্ছা তাকে কাম কৰে। আৰু ইয়াত আমি কি ক'ব নোৱাৰোঁ যে বিভাগীয় কৰ্তৃপক্ষই তেখেতসকলে তদন্ত কৰি আছিল নে নাই, এই গোটেই ৰাস্তাটো বা এই দলংখন চাই আছিল নে নাই, তাত আমাৰ সন্দেহ উপজে। আৰু ৰাজেন চৌধুৰীক অতি কম সময়ৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষই ব্লেক লিষ্টেড কৰিব লাগে। ইয়াত কিন্তু সমানৰ কিন্তু দায়বদ্ধ যিসকল বিষয়ববীয়া বা ইয়াৰ লগত সম্পৃক্ত হৈ আছে ইঞ্জিনিয়াৰ, SDO বা যিসকল বিষয়ববীয়া, তেওঁলোকো কিন্তু সমান্তৰালভাৱে দোষাৰোপ কৰিব লাগিব। গতিকে তেওঁলোকে কামৰ সময়ত তেওঁলোক আহিছিল নে নাই বা এই ধৰণৰ কিয় গাফিলতি হৈছে, তেওঁলোকক কি ক'ব বা তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰে? নাই, আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে তেখেতসকলৰ গাফিলতিৰ কাৰণেতো আজি এইখন ৰাজেন চৌধুৰী টেকনিচিয়ান মানুহ নহয়। ৰাজেন চৌধুৰী এজন ঠিকা লাভ কৰা, তেখেতে এই কাম কৰি তাৰ পৰা 2 পইচা তেখেতে পায় এই কামৰ জৰিয়তে। বিভাগীয় কৰ্তৃপক্ষ গাফিলতিৰ কাৰণে আমি বাৰম্বাৰ কৈছোঁ যে বিভাগীয় কৰ্তৃপক্ষ ইয়াত এই ৰাস্তাটো আৰু এই দলংখন যি বিভাগীয় কৰ্তৃপক্ষই চাই আছিল, তেখেতসকলৰ গাফিলতিৰ কাৰণে আজি এই দলংখন বহি গৈছে আৰু তেওঁ শাস্তি তেখেতসকলেও পাব লাগিব। এতিয়া কামটো চলি আছে নে কি হৈ আছে? নাই, এতিয়া আমি আজি দেখিলোঁ যে দলঙৰ কামটো বৰ্তমান বন্ধ হৈ আছে। বিভাগীয় কৰ্তৃপক্ষই ইয়াক তদন্ত কৰিব লাগে, ৰাজেন চৌধুৰীক ব্লেক লিষ্টেড কৰিব লাগে আৰু যিসকল বিভাগীয় টেকনিচিয়ান মানুহে এই দলংখন চাই আছিল তেখেতসকলৰ ওপৰত তদন্ত হ'ব লাগে। কি ক'ব সাধাৰণ সম্পাদক গৰাকী আছে, আপোনালোকে গোটেই ঘটনাটো ইয়াত প্ৰত্যক্ষ কৰিছে। ৰাইজে ইতিমধ্যে কিন্তু দুৰ্ভোগ ভুগি আছে, পথাৰৰ মাজেৰে কিন্তু নিতৌ অহা যোৱা কৰে, বৰষুণ দিলে তাত বোকা হয়, এতিয়া সম্পূৰ্ণ ধূলিৰে সম্পূৰ্ণ পৰিৱেশ বিনষ্ট হৈছে। তাৰ মাজত দলংখন কিন্তু সম্পূৰ্ণ হ'ব লাগিছিল, আজি প্ৰায় 6 মাহতকৈ অধিক সময় কিন্তু আঁতৰি গ'ল। এতিয়া কামটো প্ৰায় সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত কিন্তু তললৈকে বহি গ'ল। হয়, আচলতে পকা ব্ৰিজখন অতি নিম্নমানৰ হৈছে আৰু লোক নিৰ্মাণ বিভাগ আমাৰ কলাগাঁও চিপাঝাৰ সংমণ্ডলৰ মই মতালি কমিশ্যনাৰ চলাই আছে তেওঁলোকে।
প্ৰত্যেকটো ইটো কাম বুলিয়ে নহয়, ৰাজন চৌধুৰী প্ৰত্যেকটো কামতে খেলি মেলি আছে। এই কুলচিপাৰ মৰমিচকৰ ৰাস্তাটোত খেলি মেলি, আমি বিভাগীয় কৰ্তৃপক্ষক আমি মানে স্মাৰকপত্ৰও দিছোঁ, তেওঁক ব্লেকলিষ্টেড কৰিব লাগে। তাৰ ফলতো তেওঁ আকৌ কামৰ নিৰ্বিধা লাভ কৰে। কি কাৰণত পায়? কমিশ্যনাৰ চলি আছে ইয়াত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। এতিয়া আপোনালোকে বিভাগীয় কিবা বিশেষ ব্যৱস্থা ল'ম বুলি ভাবিছে নেকি, বা যদি কামটো এনেকৈ কৰি দিয়ে তেনেহ'লে সংগঠন হিচাপে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব? আমি এই বিষয়টো চাই আমি দৰকাৰ হ'লে আইনী প্ৰক্ৰিয়াৰে আগবাঢ়িম। নিশ্চিতভাৱে আইনী প্ৰক্ৰিয়া তেওঁলোকে যাবৰ কাৰণে সক্ষম হ'ব। চাওক, আচলতে কেমেৰাত এতিয়া সম্পূৰ্ণ দৃশ্যটো দৃশ্যমান নহয় বা স্পষ্ট হৈ নুঠে, কিন্তু আপুনি যেতিয়া চকুৰে প্ৰত্যক্ষ কৰিব তেতিয়া আপুনি সহজতে অনুমান কৰিব পাৰিব যে দলংখন কেনেকৈ হোৰাহোৰে ক্ৰমান্বয়ে তললৈকে এতিয়া বহি পৰিছে, বা কম দিনৰ ভিতৰত যে এই দলংখন অকণমান বোজা ইয়াত অহাৰ লগে লগে বা বোজাৰ গাড়ী ইতিমধ্যে পাৰ হোৱাৰ লগে লগে যে দলংখন সম্পূৰ্ণৰূপে বহি যাব বা ভাগি পৰিব সি প্ৰায় নিশ্চিত হৈ পৰিছে। আপুনি তলৰ পৰা সম্পূৰ্ণ দৃশ্য সম্পূৰ্ণৰূপে আপুনি প্ৰত্যক্ষ কৰিব পাৰিব। আৰু মই এটা স্ক্ৰীণৰ প্ৰাগনিজৰ দৰ্শকক এই দলংখন কেনেকৈ বহি গৈছে বা কেনেধৰণে আচলতে কামটো চলি আছে সেই দৃশ্য মই আনটো স্ক্ৰীণত মই দেখুৱাই আছোঁ। মোৰ লগত স্থানীয় কেইবাগৰাকী ব্যক্তি আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম আপোনালোকে ঘটনাটো কেতিয়া প্ৰত্যক্ষ কৰিলে যে দলংখন এনেকৈ বহি গ'ল, আপোনালোকে কেতিয়া গোটেই ঘটনাটো দেখা পালে? এইটো আপোনাৰ 2 দিন ধৰি আমি গম পাই আছোঁ, ভাঙি যোৱাটো তলফালে ডাইভি যোৱাটো 2 দিন ধৰি আমি দেখি আছোঁ। তাৰমানে আপোনালোকে কি বিচাৰে? এতিয়া আমি বিচাৰোঁ যে আমাৰ বস্তুটো ভাল হ'ব লাগে, আৰু তাৰমানে ভাল হ'ব। এতিয়া ভাল হ'ব লাগিলেতো গোটেই ভাঙি দিব লাগিব, গতিকে ভাঙি দিয়াৰ দাবী জনাব নেকি? আমি এতিয়া ভাঙি দিয়াৰ দাবী জনাম মানে আমাৰ বস্তুটো ভাল হ'ব লাগে, ঠিকাদাৰে কোন পৰ্যায়ত ভাল কৰে আমি সেইটো বিচাৰিছোঁ। তাৰমানে নিশ্চিতভাৱে আন কেইবাগৰাকীও স্থানীয় ব্যক্তি আছে। দাদা, এতিয়া কি বিচাৰিব? দলংখন যে এনেকৈ বহি গ'ল, বহি যোৱাটো হয়নে নহয়? বহি যোৱাটো হয়, প্ৰায় 1 ফুট মানে বহিছে মাজত। আৰু কেইবাদিনো মই বন্ধ কৰি আছিলোঁ যে কামটো আপোনালোকে ভালকৈ কৰা নাই। মই নিজেও তেনে ৰখাইছিলোঁ কামটো, মোৰ ওপৰত কেছো কৰিছিল। হয়, ইয়াতে পানী সিঁচাৰ কাৰণে আমাৰ গৰা খহিখিনি গৈছে, সেইটো কাৰণে মই বন্ধ কৰাৰ কাৰণে কেছ দিলে আপোনাৰ? পানী সিঁচিব নিদিওঁ, ইহঁতে সম্পূৰ্ণ পানীখিনি সিঁচি কিনে তাৰপিছত কামখিনি কৰিব। এইটো কাৰণে মই তেনে বন্ধ কৰাৰ কাৰণে মোৰ ওপৰত কেছ কৰিলে। SDO আহিল বা OC আহিল আৰু ওদালগুৰিৰ পৰা তেনে SP ছাৰো আহিছিল, তেওঁলোকেও তেনে দলংখন যে বহি গ'ল আপোনালোকে কোনটো হোৱাটো বিচাৰে? এতিয়া ভাল হ'ব বিচাৰোঁ আমি, কাৰণ ইয়াতে সকলো সময়তে থাকিম, নমৰালৈকে ইয়াতে থাকিম পাৰি। আৰু ঠিকাদাৰবিলাকেতো সকলো সময়ত নাহে, আপ ডাউনো নকৰে, হঠাৎ কেতিয়াবা আহিব, তেওঁলোকে অলপ দুখোজ ঘূৰিখিনি গ'লেও তেনে ভাল লাগিব। নিশ্চিতভাৱে এয়াই হৈছে চিপাঝাৰ কলাইগাঁও লোক নিৰ্মাণ সংমণ্ডলৰ যিটো বিভাগ, কলাইগাঁও চিপাঝাৰ সংমণ্ডল, এই সংমণ্ডলৰ বিষয়ববীয়াসকলৰ আচলতে সম্পূৰ্ণ গা এৰা মনোভাৱ বা গাফিলতিৰ কাৰণে আজি এনেকৈ আচলতে এই নিৰ্মীয়মান অৱস্থাতে এই দলংখন এনেকৈ তললৈকে হোৰাহোৰে সোমাই পৰিবলগীয়া হৈছে বা বহি যাবলগীয়া হৈছে। কিমান কাম আচলতে এতিয়া কামটো ইয়াত সহজে অনুমান কৰিব পাৰিব যে আপুনি কেনেধৰণে আচলতে ঠিকাদাৰ বা কৰ্তৃপক্ষই কামটো কৰাৰ ফলশ্ৰুতিত আচলতে এনেকৈ বহি গ'ল সহজতে অনুমান কৰিব পাৰিব। গতিকে নিশ্চিতভাৱে ইয়াত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। তাৰ লগে লগে আচলতে এই দলংখন সম্পূৰ্ণৰূপে ইয়াক ভাঙি নতুনকৈ নিৰ্মাণৰ ইতিমধ্যে আচলতে দাবী জনাইছে। অন্যথা যুৱ ছাত্ৰ পৰিষদে আইনৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁলোকক সকীয়াই দিছে।